এইখন আমাৰ দলগাঁও আৰু এই দলগাঁওখনৰ সন্ধিয়াৰ এটা গাঁৱলীয়া পৰিৱেশ মই আপোনালোকক দেখুৱাৰ চেষ্টা কৰি আছোঁ। যেতিয়া সকলো ঘৰলৈ আহে, ঘৰমুৱা হয়, গৰু ছাগলী ঘৰলৈ আনে, সেইখিনি সময়ৰ এটা দৃশ্য চাওকচোন, কি ধুনীয়া লাগে। গৰু গাইবিলাক ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰি আছে আৰু এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য এটা আপোনালোকক দেখুৱাৰ মই প্ৰয়াস কৰিছোঁ। এয়া জিয়াৰতত গৈছে মানুহ, এটা সুন্দৰ পৰিৱেশ। ঘৰৰ হাজিৰা কৰা মানুহ এতিয়া ঘৰলৈ উভতিব। ধুনীয়াকৈ আজি ৰাস্তাটো চাফা কৰিলে, ঘৰৰ জংঘলৰ মাজৰ ৰাস্তাটো। ঘৰলৈ যাব ওলাইছে, হাজিৰা কৰা মানুহ ঘৰলৈ যাব ওলাইছে। তো তেনেকুৱা এটা দৃশ্য মই আপোনালোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এইটো আমাৰ মাৰ্চি। এনেকৈ গৈ গৈ মই পথাৰখনৰ পিনে গ'লোঁ আৰু পথাৰখনত দেখিলোঁ এটা ধুনীয়া দৃশ্য। ছাগলীবোৰ ঘৰলৈ গৈ আছে, এয়া গৰু ঘাঁহৰ বোজা মূৰত লৈ মানুহ ঘৰলৈ ঘৰমুৱা হৈছে। তাৰ মাজতে গ'লোঁ, ইয়াতে কবি গুটিবিলাক ৰুই আছে আৰু কবি গুটি ৰুই থকা ঠাইখনতো মই গ'লোঁ পথাৰখনত। আৰু কঠীয়া তুলি আছে, কঠীয়া তুলিবৰ কাৰণে গৈ মই নিজে কঠীয়া তুলিলোঁ। অকণমান মাটিৰ কাৰণে কঠীয়া তুলিলোঁ সিহঁতৰ লগতে। এইটো মই কঠীয়া তুলি আছোঁ, ভাল লাগিল। ধন্যবাদ।